গলি হে হ'ব ধন্যবাদ বহুত কাম জানে গান শিকাই যিহেতু গান গাব জানিবই এয়া আমাৰ মাজত আছে হিৰণ্য ছাৰ আমি আচলতে কি হয় আমি COVID-19 সময়ত তোমালোকে গম পোৱা বহুত ছাত্ৰ ছাত্ৰীবোৰ আছিল ঘৰতে পঢ়িব লগা হৈছিল হয়নে নহয় আৰু সেইখিনি সময়ত কি কৰিছিল আমি অনলাইনৰ ক্লাছ কৰিছিলোঁ যদিও মই হাউলিত চাকৰি কৰোঁ তথাপিতো মই ছাৰক কি কৰিছিলোঁ অনলাইন ক্লাছত এই যিটো ক্লাছ 9ৰ বহুপদ আছিল যিটো গানৰ জৰিয়তে শিকাব দিছিলোঁ মানে গানৰ জৰিয়তে শিকাইছিল মানে এটা চেপ্টাৰ সম্পূৰ্ণ গানৰ জৰিয়তে শিকাইছিল য'ত নেকি আমি কি বোৰ্ডত লিখি লিখি বুজাওঁ হয়নে নহয় কিন্তু ছাৰে গানৰ জৰিয়তে শিকাইছিল সেইটো গান নাগায় ছাৰে অলপমান দুই পাতিমান বেলেগ এটা গান গাব প্ৰথমতে মই সকলোকে আজিৰ এই যিটো প্ৰদৰ্শনী তাৰ কাৰণে সকলোকে শুভেচ্ছা জনাইছোঁ আৰু মই ছাৰৰ পিছৰ গলিখিনি মই সেইটো গানকে ছাৰৰ পিছৰ গলিখিনি গাইছোঁ জিয়া জিয়া হপু ৰিঙা ৰিঙা তুমি মাথো দূৰণিৰে দুচকুৰে নিৰৱধিব উৰুঙাহিয়াতে দুখে কথা কয় জোনাকে চুৰি চালে নিচুকাই মোৰ হৃদয় তুমি নাই একো নাই নিশায়ে মাথো বিনা জোন জ্বলিহে মন গলিহে এটি এটি পল যে বুকু বিদাৰীৰ তুমি নাহিলে ৰাতিও নোপোৱা ভঙা কলি যাম ৰৈ ৰৈ বিনা জোন জ্বলিহে ধন্যবাদ ধুনীয়া হৈছে হয়নে নহয় ভাল হৈছে নে নাই শুনি ভাল লাগিছে নে নাই হা তোমালোকে কি ক'ব লাগিছে পাহৰি গ'লা চাগে হয়নে তেনেকুৱা লাগিছে আচলতে কি হয় আমি এনেকৈ আমি কিছুমান প্ৰশিক্ষণত সময় পালে মই বিশেষকৈ গান নাজানো মই তেনেকৈ নাজানো কিন্তু মই টিচাৰ আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ হওক বেলেগ ডিষ্ট্ৰিক্টৰে হ'লেও আমাৰ টিচাৰখিনিক চিনি পাওঁ কোনে কোন বিষয়ত ভাল পায় হয়নে নহয় কোনে কি কৰি ভাল পায় আৰু মই সেই কামত লগাই দিওঁ সেইটো কৰি মোৰ ভাল লাগে আমাৰ বাইদেউ আছে দেখা পাইছাসকলে বাইদেউ ধুনীয়া ধুনীয়া কথা ক'ব পাৰে তোমালোকক অলপমান ক'ব অলপ যিহেতু আজি ছবিখন বাইদেউ পিছত ক'ব এইটো অলপ এইখিনি সময়ত ক'ব আৰু মই হোৱাৰ আগতে আমি যিহেতু গোটেইকেইজন আছে বাইদেউ বহি আছে বাইদেউ অলপ ক'ব শুনি ল'বা এতিয়া আনুষংগিক কথা কওঁ মানে প্ৰথমতে ডায়াছত থকা গোটেইকেইগৰাকী ব্যক্তিকে ইমান বিজ্ঞানৰ মানুহ হৈও যে ইমান সুন্দৰকৈ আৰ্টিষ্টিক সাংস্কৃতিক দিশৰ কিছুমান কথা কৈ আছে ভাল লাগিছে মোৰ আহি আৰু মই নিজে গান নাগালেও মই এইখিনি কথা ছাপোৰ্ট কৰোঁ যে কলা আৰু সংস্কৃতিৰ মাধ্যমেৰে বিজ্ঞান শিকাটো বহুত সহজ হৈ উঠে প্ৰথমে তেওঁলোকক ধন্যবাদ আৰু অভিবাদন জনাই লৈছোঁ আৰু বাকী ছাত্ৰ ছাত্ৰীসকলকো আজিৰ এই অনুষ্ঠানটোলৈ ৱেলকাম কৰিছোঁ সম্ভাষণ জনাইছোঁ সকলোৱে যাতে ভালকৈ প্ৰেজেণ্টেশ্যন দিব পাৰা আৰু প্ৰেজেণ্টেশ্যন দিয়াটোৰো কিছুমান আৰ্ট বা কলা থাকে আমি ভাবোঁ সাহিত্যত মানে বিজ্ঞান নাথাকে কিন্তু নহয় সাহিত্য বা কলা শাখাটোৰ লগতো বিজ্ঞান জড়িত থাকে তুমি প্ৰজেক্টখন কেনেকৈ লিখিবা কোনটো শব্দ তুমি ঠিক ঠিক ঠাইত কেনেকৈ বহাবা একচুৱেল চাইণ্টিফিক টাৰ্মটো নবহালে কিছুমান ঠাইত কি হয় প্ৰজেক্টটোৰ বা প্ৰকল্পটোৰ মাৰ্কিং চিষ্টেমত অলপ ব্যাঘাত হয় মাৰ্কিংটো ঠিকমতে নাপায় গতিকে তুমি যেতিয়া প্ৰজেক্টটো প্ৰিপেয়াৰ কৰিবা তাৰে ওপৰতে কওঁ যিহেতু